আমি ৰিচেণ্ট টাইমছত শেহতীয়াকৈ আমি দেখিলোঁ ৰাঘৱ চাড্ডাৰ কেছটো ৰাঘৱ চাড্ডাৰ সহ কেইবাজনো MP একেলগে তেওঁলোকে আপৰ পৰা আম আদমি পাৰ্টিৰ পৰা তেওঁলোকে বিজেপি জইন কৰিলে আৰু সেই তাত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিলে যে তেওঁলোকৰ ওপৰত এণ্টি ডিফেকশ্যন ল কাৰ্যকৰী হ'ব নেকি এণ্টি ডিফেকশ্যন লটোৰ বিষয়ে আজি আমি ভালকৈ আলোচনা কৰিম আৰু এই ক্ষেত্ৰত কপিল চিবাল ডাঙৰীয়াৰ প্লিৰ যিটো আবেদন দিলে তাত আমাৰ সুপ্ৰিম কোৰ্টে কি ৰায়দান দিছে সুপ্ৰিম কোৰ্ট অবজাৰ্ভ that a majority of MLAs MPs within a legislature party cannot override the official decision of the parent political party তাৰ মানে কেৱল কেইজনমান নেতা বা কেইজনমান আমাৰ সাংসদ বা আমাৰ MLA আমাৰ জনৈতিক প্ৰতিনিধি আছে তেওঁলোকে মিলি কেৱল এই সিদ্ধান্তটো ল'ব নোৱাৰিব যে এই লেজিসলেচাৰত এটা পাৰ্টিৰ যিটো ডিসিশন পাৰ্টিটো কেৱল লেজিসলেচাৰত আবদ্ধ হৈ থকা বস্তু নহয় পাৰ্টিৰ মেম্বাৰ্স কেৱল লেজিসলেচাৰ নহয় বাহিৰতো আছে সেই ক্ষেত্ৰত কেৱল লেজিসলেচাৰত যোৱা পাৰ্লিয়ামেন্ট বা আমাৰ ষ্টেট এছেম্বলিত যোৱা যিসকল লোক আছে প্ৰতিনিধি আছে তেওঁলোকে এই সিদ্ধান্তটো গ্ৰহণ কৰিব নোৱাৰিব ঠিক আছে সো এই এন্টি ডিফেকশ্যন ল কেতিয়া আহিলে এইটো সংবিধান যেতিয়া আমাৰ আৰম্ভ হৈছিল তেতিয়াৰ পৰা এন্টি ডিফেকশ্যন লখন আমাৰ সংবিধানৰ লগত সংলগ্ন হৈ থকা নাছিলে 52nd কনষ্টিটিউচনেল এমেন্ডমেন্ট এক্ট 1985 কনষ্টিটিউচনৰ সংশোধনী এখন আইন আহিলে 1985 সনত তেতিয়া এই এন্টি ডিফেকশ্যন লটো অনা হ'ল কিয় অনা হ'ল এখন এই লটো কাৰণ পলিটিক্যাল ডিফেকশ্যন বহুত হৈ আছিল বহু পাৰ্টিৰ মাজত এনেকুৱা ধৰণৰ ওৰি এটা ভাগে কয় যে এইটো মোৰ পাৰ্টি আনজন এটাই কয় যে আমিহে আসল এইটো পাৰ্টিৰ ব্যক্তি আৰু হৰ্স ট্ৰেডিং হোৱা বহু সময় দেখিবলৈ পোৱা যায় সো আমি সকলোৱে জানো যে পাৰ্লিয়ামেন্টত বা আমাৰ ৰাজ্য চৰকাৰত চৰকাৰ বনাবৰ কাৰণে এটা ম্যাজিক নাম্বাৰ লাগে হয়নে সো মেজৰিটি পাবৰ কাৰণে কেতিয়াবা সেই ম্যাজিক নাম্বাৰটো যেতিয়া পলিটিক্যাল পাৰ্টিয়ে নাপায় তেতিয়া বেলেগ দলৰ যি নেতা আছে বা MLA আছে MP আছে তেওঁলোকক কিনিবলৈ ধৰে আৰু তোমালোকে হয়তো শুনিছা বহু সময়ত ৰিজৰ্টত আবদ্ধ কৰি ৰাখে যাতে হৰ্স ট্ৰেডিং হ'ব নোৱাৰে এনেকুৱা ধৰণৰ সমস্যাই দেখা দিয়ে কাৰণে এন্টি ডিফেকশ্যন লখন আমাৰ 1985ত অনা হৈছিল গভৰ্ণমেণ্টৰ বহু সময়ত ইনষ্টেবল হৈ যায় গভৰ্ণমেণ্টৰে যদি কিছু লোক কিছু নেতা কিছু যদি আমাৰ জনপ্ৰতিনিধি বেলেগ এটা পাৰ্টিলৈ গুচি যায় তেনেহলে চৰকাৰখন আমাৰ ডেমক্ৰেচিত শাসন কৰিবৰ কাৰণে তেখেতসকলৰ এটা মেজৰিটিৰ প্ৰয়োজন যদি সেই মেজৰিটি গুচি যায় চৰকাৰখনো ইনষ্টেবল হৈ যাব পাৰে চৰকাৰ ভাঙি পৰিব পাৰে পাৰ্টি মেম্বাৰশ্বিপ যদি ভলুণ্টাৰীলি জিকাৰ পিছত কোনোবা এৰি দিয়ে সেই পাৰ্টিৰ মেম্বাৰশ্বিপ সো এটা পাৰ্টিৰ নিজৰ অনুশাসন আছে নিজৰ আইডিঅলজি আছে সেই অনুসৰি তেওঁলোকৰ ডিসিশন অনুসৰি পাৰ্লিয়ামেন্ট প্ৰত্যেকখন বিলত তেওঁলোকে কি কৰে ৰায়দান দিয়ে ইয়েছৰ ফালে যায় সেই লখন সেই আইনখন গৃহীত হ'বৰ কাৰণে হয় ক'ব বা নহয় ক'ব এই যে সিদ্ধান্ত হয় ক'ব নে নহয় ক'ব এই সিদ্ধান্তৰ ক্ষেত্ৰত পাৰ্টিয়ে নিজৰ যিটো আইডিঅলজি আছে আদৰ্শ আছে সেই নীতি আদৰ্শৰ অনুসৰি পাৰ্টি মেম্বাৰছক কৰিবলৈ কয় কিন্তু কেতিয়াবা তেওঁলোকে আমাৰ জনপ্ৰতিনিধিসকলে পাৰ্টিৰ কথা নেমানি নিজৰ কথাটো আগত ৰাখিবলৈ বিচাৰে বা তেওঁ যিটো নিজৰ বিচাৰধাৰা আছে সেইটো আগত ৰাখিব বিচাৰে তেতিয়াও এই ধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ আৰু যদি কোনোবা ইণ্ডিপেণ্ডেণ্টলি ইলেকশ্যন জিকাৰ পিছত যদি হঠাতে তেওঁ কোনোবা এটা পলিটিক্যাল পাৰ্টিত জইন কৰি লয় তেতিয়া মানুহৰ যিটো আস্থা এজন ব্যক্তিৰ ওপৰত যিকোনো এটা পলিটিক্যাল পাৰ্টিৰ আইডিঅলজিৰ অনুসৰি তেওঁ ভোট দিছিলে বা তেওঁ নিজৰ যিটো ইণ্ডিভিজুৱেল বা ব্যক্তিগত যিটো আদৰ্শ আছে সেই অনুসৰি ভোট দিছিলে সাডেনলি যদি তেওঁ বেলেগ এটা পাৰ্টিত জইন কৰি লয় তেতিয়া আমি সেই জনসাধাৰণৰ লগত বা ভোটাৰসকলৰ লগত প্ৰতাৰণা কৰাৰ দৰেও হয় সো এনে ধৰণৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহৰ কাৰণে আমাৰ 1985ত এন্টি ডিফেকশ্যন আইনখন অনা হ'ল 10th স্কেডিউলটো আমাৰ সংবিধানত সংলগ্ন কৰা হ'ল